Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিঅ' সেশন। তো আমি মাল্টিপ্লিকেশ্যনৰ প্ৰপাৰ্টিজৰ বিষয়ে অলৰেডি কথা পাতিয়ে আছোঁ। তো আমি লাষ্ট সেশনত কভাৰ কৰিছিলোঁ কমিউটেটিভ ল অফ মাল্টিপ্লিকেশ্যন। তো আজি এটা নতুন প্ৰপাৰ্টি আমি কভাৰ কৰিম যোনটো হৈছে এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন। একচুৱেলি আমি এছ'চিয়েটিভ ল'ৰ কথা আমি যদি এই লেচনটোৰ ফাৰ্ষ্ট ভিডিঅ'টো চাওঁ য'ত প্ৰপাৰ্টিজ অফ মাল্টিপ্লিকেশ্যন আমি শিকিছিলোঁ তাতে অলৰেডি আমি এইটো কভাৰ কৰি থৈছোঁ। তথাপিতো আকৌ এইটো আমি স্পেচিফিকেলি আজি এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যনটো অলপ আমি আকৌ এবাৰ বুজিবলৈ চেষ্টা কৰিম। চ' লেট আছ বিগিন। Use the associative law of multiplication to write, and here they have 12 times 3 in the parentheses, and then they want us to multiply that times 10 in a different way. Simplify both expressions to show they have identical results. প্ৰথমতে আমি কুৱেশ্যনটো বুজি লওঁ। ইয়াতে আমাক দিছে এটা এক্সপ্ৰেশ্যন 12 মাল্টিপ্লাইড টু 3 12 মাল্টিপ্লাইড টু 3 যি আনচাৰটো আহিব সেই আনচাৰটোক আমি মাল্টিপ্লাই কৰিব লাগিব 10ৰ লগত। এতিয়া আমাক কৈছে যে এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিব দিছে। এছ'চিয়েটিভ প্ৰপাৰ্টি বা এছ'চিয়েটিভ ল বুলিও ক'ব পাৰোঁ। এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন এই প্ৰপাৰ্টিটো মাল্টিপ্লিকেশ্যন এই লটো ইউজ কৰি পেলাই আমাক কি কৰিছে এই এক্সপ্ৰেশ্যনটোক এটা ডিফাৰেণ্ট ৱেত উলিয়াব দিছে, ডিফাৰেণ্ট ৱেত লিখিব দিছে আৰু আমাক এইটো চাব দিছে যে সেই যোনটো আমি নতুন ৱেত লিখিম সেই আনচাৰটো একজেক্টলি এই অৰিজিনেল এক্সপ্ৰেশ্যনটোৰ নিচিনাই ছেম টু ছেম হ'ব লাগিব। তো আমি আগবঢ়াৰ আগতে এটা বস্তু কৰি লওঁ, আমি এইটো চল্ভ কৰি লওঁ। তো যিহেতু ব্ৰেকেটৰ ভিতৰত আছে প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকাটোক আমি সদায় ফাৰ্ষ্টতে মাল্টিপ্লাই কৰোঁ। চ' 12 মাল্টিপ্লাই টু 3 কৰিলে আমাৰ আহি যায় 12 3 জা 36। এই যোনটো আনচাৰটো আহিলে 36 সেইটোক আমি 10ৰ লগত মাল্টিপ্লাই কৰি দিম। তো আমি পাই যাব লাগে 360। তো অৰিজিনেল এক্সপ্ৰেশ্যনৰ আনচাৰ হৈছে 360। এতিয়া আমি এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন ইউজ কৰি পেলাই এইটোক এটা ডিফাৰেণ্ট ৱেত লিখিম, বাট সেইটোৰ আনচাৰ ছেম টু ছেম 360 আহিব লাগিব। So the way that they wrote it is, let me just rewrite it. So they have 12 times 3 in parentheses, and then they multiply that times 10. Now, whenever something is in parentheses, that means do that first. So this literally says, let's do the 12 times 3 first. Now, what is 12 times 3? It's 36. So this evaluates to 36, and then we still have that times 10 over there, times 10. And we know the trick. Whenever we multiply something times a power of 10, we just add the number of zeros that we have at the back of it. So this is going to be 360. This is going to be equal to 360. Now, the associative law of multiplication, once again, sounds like a very fancy thing. All that means is that it doesn't matter how we associate the multiplication, or it doesn't matter how we put the parentheses, we're going to get the same answer. So let me তো এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন এইটোৱে কয় যে ইয়াতে আমি কি কৰিছিলোঁ প্ৰথমতে 12 আৰু 3ক ফাৰ্ষ্টতে মাল্টিপ্লাই কৰিছোঁ, তাৰপিছত যিটো আনচাৰ আহিছে যোনটো হৈছে 36 সেইটোক আমি 10ৰ লগত মাল্টিপ্লাই কৰিছোঁ। এছ'চিয়েটিভ ল এইটোৱে কৈছে কি মানে সেইটো নকৰিলে হ'ব যে 12 আৰু 3কে যে আমি প্ৰথমতে মাল্টিপ্লাই কৰিব লাগে সেইটো নকৰিলে হ'ব। আমি 12ক 10ৰ লগত প্ৰথমতে মাল্টিপ্লাই কৰি ল'ব পাৰোঁ, যোনটো আনচাৰ আহিব সেইটোক 3ৰ লগত মাল্টিপ্লাই কৰিম, আমাৰ ছেম টু ছেম ৰিজাল্ট আহিব। বা আমি 3 আৰু 10ক প্ৰথমতে মাল্টিপ্লাই কৰি ল'ম, যি আনচাৰটো আহিব সেইটোক 12ৰ লগত মাল্টিপ্লাই কৰোঁ, আমি ছেম টু ছেম ৰিজাল্ট পাম। এইটোকে কোৱা হয় এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন। write it down again. If we were to do 12 times 3 times 10, if we just wrote it like this without parentheses, if we just went left to right, that would essentially be exactly what we just did here on the left. But the associative law of multiplication says, you know what? We can multiply the 3 times 10 first and then multiply the 12. And we're going to get the exact same answer as if we multiply the 12 times the 3 and then the 10. So let's just verify it for ourselves. তো এছ'চিয়েটিভ ল এইটোৱে কয় তো 12 টাইমছ 3 টাইমছ 10 ইয়াতে বিনা ব্ৰেকেটত আমি লিখিলোঁ, বাট আমি কি কৰিম প্ৰথমতে 3 আৰু 10ক মাল্টিপ্লাই কৰি ল'ম। তো এইটোকে কোৱা হয় এছ'চিয়েটিভ ল মাল্টিপ্লিকেশ্যন। অৰিজিনেলি আমি 12 টাইমছ 3 কৰিছিলোঁ, বাট এইবাৰ আমি কি কৰিলোঁ 3 মাল্টিপ্লাই টু 10 কৰি ল'ম ফাৰ্ষ্ট। এই যি ভেলু দিব সেইটোক আমি 12ৰ লগত মাল্টিপ্লাই কৰি দিম। So 3 times 10. 3 times 10 is 30. And we still want to multiply the 12 times that. And what's 12 times 30? And we've seen this several times before. You can view it as a 12 times 3, which is 36, but we still have this 0 here.
So that is also equal to 360. So it didn't matter how we associated the multiplication. You could do the 12 times 3 first, or you could do the 3 times 10 first. Either way, they both evaluated to 360. তো এতিয়া আমি উলিয়াই লওঁ তো 12 মাল্টিপ্লাই টু যোনটো ব্ৰেকেটৰ ভিতৰত আছে সেইটো আমি প্ৰথমতে কৰিম চ' 3 টাইমছ 10 হৈ যাব আমাৰ 30 এতিয়া 12ক 30 লগত মাল্টিপ্লাই কৰিব লাগে আমিতো অলৰেডি কমিউটেটিভ প্ৰপাৰ্টিটো শিকিয়ে থৈছোঁ প্ৰিভিয়াছ ভিডিঅ' ছেশ্যনত য'ত আমি 12 টাইমছ 30 কওঁ বা 30 টাইমছ 12 কওঁ কথাটোতো একেই হয় বাট মই এইটো এইকাৰণেই লিখিছোঁ বিকজ আমি যেতিয়া মাল্টিপ্লাই কৰোঁ ডাঙৰ নাম্বাৰটো আমি ওপৰত লিখোঁ আৰু সৰু নাম্বাৰটো আমি তলত লিখোঁ এতিয়াতো আমি ইজিলি মাল্টিপ্লাই কৰিব পাৰিম 2 0 0 2 3 6 এইখিনি এটা 0 আহি গ'ল 1 0 0 then 1 3 3 তো আমি যেতিয়া এড কৰি দিম 0 প্লাছ 0 হৈ গ'ল 0 6 প্লাছ 0 হৈ গ'ল আমাৰ 6 আৰু এইফালে 3 তো আনচাৰ কি আহিলে ছেম টু ছেম 360 আহিলে তো তাৰমানে এইটোৱে হৈ গ'ল এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন তো ইয়াতে আমি প্ৰথমতে 12/3 কৰোঁ তাৰপিছত 10ৰ লগত কৰোঁ বা প্ৰথমতে 3/10 কৰি পেলাই তাৰপিছত 12ৰ লগত মাল্টিপ্লাই কৰোঁ আমাৰ কথাটো ছেম টু ছেমে হৈ যায় এইটোৱে হৈ গ'ল এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো বহুতেই ইজি ছেশ্যন হয় চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ